ধুবুৰীত তৃতীয় দিনাও সাগৰীয় ঘূৰ্ণীবতাহ ৰিমালাৰ প্ৰভাৱ। বুধবাৰে ৰাতিপুৱা 10 বজাত বাতৰিটো সংগ্ৰহ কৰা মতে নিশা প্ৰচণ্ড বৰষুণ আৰু বতাহৰ ফলত ধুবুৰী চহৰৰ বিভিন্ন স্থানত ভাঙি পৰে প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত চহৰৰ বিভিন্ন ঠাইত ছিঙি যায় বৈদ্যুতিক তাঁৰ, ফলত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা। চহৰখনৰ কলেজ ৰোড ভোলানাথ মহাবিদ্যালয়ৰ সন্মুখত প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত ৰাতিপুৱাৰে পৰা স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াত বন্ধ হৈ পৰে।